ডক্টৰ নীলিম কুমাৰ ডেকা অস্থিৰোগ বিশেষজ্ঞ কঁকালৰ বিষৰ ওপৰত আজি মই দুআষাৰ ক'ব খুজিছোঁ। কঁকালৰ বিষ কিয় হয়, কঁকালৰ বিষৰ কাৰণে আমি কি কৰিব লাগে, কি কৰিব নালাগে, কিবা ধৰণৰ খাদ্যৰ কথা আছে নেকি, সেইবিলাক বস্তু লৈ অকণমান ডিছকাশ্যন এটা আজি মই জাষ্ট আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব খুজিছোঁ। কঁকালৰ বিষৰ মূল কাৰণসমূহ যদি আমি চাবলৈ যাওঁ, প্ৰথম চবতকৈ কমন কাৰণ হ'ল পষ্ট ট্ৰমেটিক, মানে ইঞ্জুৰি হৈ পেলাই হোৱা কঁকালৰ বিষ। আমাৰ যেনেকৈ খেলোঁতে হৈ যায়, কেতিয়াবা বস্তু দাঙোতে হৈ যায়, কেতিয়াবা জঁপিয়ালে হৈ যায়, কেতিয়াবা যিকোনো বস্তুত আমি যদি দুখ পাওঁ বা কষ্ট পাওঁ তেতিয়া আমাৰ কঁকালৰ বিষ হয়। সেইবিলাক কঁকালৰ বিষত সাধাৰণতে মাছল স্প্ৰেইন হয়, লিগামেণ্ট স্প্ৰেইন হয়, আৰু কেতিয়াবা বনৰ ভিতৰত সৰু সৰু ফ্ৰেকচাৰ্ছ হ'ব পাৰে, কেতিয়াবা ডিস্কৰ ইঞ্জুৰি হয়। চ' সেইবিলাক কঁকালৰ বিষৰ কাৰণত ট্ৰমেটিক কাৰণ হ'ল সেইবিলাক। ছেকেণ্ড, সেইটো কিন্তু মষ্ট কমন কজ, মানে যিটো আমাৰ পষ্ট ট্ৰমেটিক বা স্প্ৰেইন বা সেইবিলাক মষ্ট কমন কজ অফ মানে ল' বেক পেইন। তাৰপিছত যদি চাব যাওঁ, নেক্সট মষ্ট কমনেষ্ট কজেছ হ'ল আমাৰ ডিজেনেৰেটিভ যিটো আৰ্থ্ৰাইট, মানে আমাৰ যিটো এজ ৰিলেটেড হোৱা যিটো কঁকালৰ বিষ, ডিজেনেৰেটিভ স্পাইন বুলি কোৱা হয় বা আৰ্থ্ৰাইটিক স্পাইন বুলি কোৱা হয়। সেইবিলাকত মানে মেইন কাৰণবিলাক আহি যায়, ধৰক ফেচেড জইণ্টবিলাকৰ যিবিলাক কঁকালৰ হাড়বিলাকৰ মাজৰ যিবিলাক জইণ্টছ, সেইবিলাকত এজ ৰিলেটেড আৰ্থ্ৰাইটিছ আৰম্ভ হয়। ডিস্কবিলাকত যিবিলাক দুডাল হাড়ৰ মাজত যিটো স্পঞ্জৰ টিচু থাকে, যিটোৱে আমাৰ কুশ্যন হিচাপে কাম কৰে, সেই কুশ্যনখনৰ ডিজেনেৰেশ্যন হৈ যায়। কুশ্যনখনৰ ডিহাইড্ৰেটেড আৰু ডেচিকেটেড হৈ যায়, মানে শুকাই যায়, আৰু তাৰ ভিতৰৰ যিটো ইলাষ্টিচিটিটো নোহোৱা হৈ যায়। ডিস্কখন শ্ৰিংক কৰে, আৰু সেইবিলাক কাৰণে আমাৰ কঁকালৰ বিষ হয়। সেইটো ওৱান অফ দ্য কমনেষ্ট কজ অফ ল' বেক পেইন। চ' আৰু সেইবিলাক হ'ল মানে ডিজেনেৰেটিভ স্পাইনৰ কাৰণবিলাক। তাৰপিছত হ'ল আমাৰ কেতিয়াবা ইনফেকশ্যনছৰ কাৰণে হয় কঁকালৰ বিষ। সেইটো খুব কমন নহয় যদিও, কিন্তু এই প্ৰথম দুটা, সেই দুটা মেইন, এটা হ'ল দুখ পোৱা বা এটা হ'ল আৰ্থ্ৰাইটিক এজ ৰিলেটেড যিটো ডিজেনেৰেটিভ স্পাইন। আৰু এটা থাৰ্ড আছে প'শ্চাৰেল, আমাৰ যিটো প'শ্চাৰটো যদি আমাৰ বেয়া হয়, গাড়ী চলোৱা প'শ্চাৰ বা আমাৰ কাম কৰা প'শ্চাৰ, যিবিলাক কামত আমি খুব বেছি হালি কাম কৰিব লগা হয় বা হেভি বস্তু দাঙিব লগা হয়, সেইটো এটা খুব কমন কজ অফ ল' বেক পেইন। আমি প্ৰলং চিটিং কৰি থাকিলে, লেপটপৰ আগত বহি পেলাই এটা পাৰ্টিকুলাৰ প'শ্চাৰত যদি বেক ছাপৰ্ট নোলোৱাকৈ বহোঁ, তেতিয়াও এটা কঁকালৰ বিষ খুব কমন কাৰণ এটা হৈ পৰে। এইবিলাক বস্তু তাৰপিছত আমি ক'ব লাগিব, আৰু ইনফেকশ্যনছৰ বিষয়ে মই আপোনাক ক'ব গৈ আছিলোঁ, সেইটো এটা চতুৰ্থ কাৰণ বুলি ক'ব পাৰে, ফ'ৰ্থ ৰিজনছ। যদিও মোৰ ছিকুৱেঞ্চটো ইফাল সিফাল হ'ব পাৰে, কিন্তু মেইন কাৰণকেইটা এইকেইটা। ইনফেকশ্যনৰ ভিতৰত কি ইনফেকশ্যনছ হ'ব পাৰে ব'ন এণ্ড জইণ্টছত? ধৰক কেতিয়াবা নৰ্মেল বেক্টেৰিয়েল ইনফেকশ্যনছ হয়, যিকোনো জেগাৰ পৰা ইনফেকশ্যনটো স্পাইনত স্প্ৰেড হ'ব পাৰে। ছেকেণ্ড মষ্ট কমন টিউবাৰকুল'ছিছ ইনফেকশ্যনছ হ'ব পাৰে। কেতিয়াবা সেইবিলাক জেগাত মানে ইণ্টাৰভাৰ্টেব্ৰেল ডিস্কবিলাকত ইনফেকশ্যনছ হয়। সেইবিলাকত কিন্তু আপোনাৰ কঁকালৰ বিষৰ লগত সাধাৰণতে ফিভাৰ থাকে, খুব হাই ফিভাৰ থাকে, আৰু কিছুমান লক্ষণ দেখা যাব, যেনেকুৱা ৱেইট লছ হ'ব, এপেটাইট লছ হ'ব, গা বেয়া লাগিব, ফূৰ্তিটো নাথাকিব। সেইবিলাক কাৰণত আমি যদি সেনেকুৱা ধৰণৰ মিক্সচাৰ অফ আদাৰ চিমটমছ পাওঁ, তেতিয়া সেইটো আমি ইনফেকশ্যনছৰ লাইনত ভাবিব লাগে। তাৰপিছত আৰু এটা কাৰণ হ'ব পাৰে, কেতিয়াবা স্পাইনেল টিউমাৰ্ছবিলাক হ'ব পাৰে, যদিও ৰেয়াৰ কজ, কিন্তু সেইটো এটা কাৰণ বুলি আমি মেনশ্যন কৰিব পাৰোঁ। স্পাইনত কেতিয়াবা টিউমাৰ্ছ হয়, বহুত ধৰণৰ টিউমাৰ্ছ আছে স্পাইনত। কিছুমান নন কেঞ্চাৰাছ থাকে, কিছুমান কেঞ্চাৰ জাতীয় টিউমাৰ থাকে, বাট সেইটো ৰেয়াৰ হয়। তাৰপিছত ক'ব গ'লে আমি ডিফৰ্মিটি অফ দ্য স্পাইন, কিছুমান মানুহৰ জন্মগত ডিফৰ্মিটি থাকে স্পাইনত, স্কলিঅ'ছিছ, কাইফ'ছিছ, মানে স্কলিঅ'ছিছ স্পাইনডাল ছাইডৰ ফালে টেৰা হৈ থাকে, আৰু কাইফ'ছিছ স্পাইনডাল আগফালে বেণ্ড হৈ যায়। চ' এইবিলাক জন্মগত ডিফেক্ট কিছুমানতো কাৰণ কিছুমান হয়, যিবিলাক মানে এডাল্ট হোৱাৰ সময়ত কঁকালৰ বিষ হয়। বাট আল্টিমেটলি এইবিলাকে গৈ আকৌ ডিজেনেৰেটিভ স্পাইন কৰে, আৰ্থ্ৰাইটিক স্পাইন কৰে, ডিস্কৰটো প্ৰব্লেম কৰে, চ' সেইকাৰণে বেক পেইনটো হয়। আৰু কিছুমান বেলেগ ডিজিজ আছে, যিবিলাক ডিজিজত কঁকালৰ বিষ হ'ব পাৰে, কিছুমান এবডমিনেল কণ্ডিশ্যন, যেনেকুৱা কিডনী বেমাৰ, কিডনীৰ পাথৰ, কিডনীত ইনফেকশ্যনছ, সেইবিলাক কাৰণেও কিছুমান
নন কাৰ্ডিয়েক কজ মানে নন মেকানিকেল কজ মানে কঁকালৰ বিষ যদিও হয় সেইটো বনটো কঁকালৰ বনত নহয় বেলেগ জেগাৰ পৰা আহে ধৰক কেতিয়াবা ডায়েফ্ৰামত হয় ইৰিটেশ্যন লাঞ্চৰ ইনফেকশ্যনৰ কাৰণে কেতিয়াবা কিডনীৰ কাৰণে হয় সেইবিলাক কাৰণেও কঁকালৰ বিষ হ'ব পাৰে চ' সেইটো আৰু এটা কাৰণ কঁকালৰ বিষ হোৱা আৰু কেতিয়াবা মেটাবলিক কিছুমান ডিজিজেছ আছে কিছুমান বন ডিজিজ যেনেকুৱা অষ্টিঅ'প'ৰ'চিছ হৈ গ'ল কিছুমান ডিজিজ আছে সেইবিলাক মানে ৰেয়াৰ ডিজিজেছ সেইবিলাকতো কঁকালৰ বিষ হৈ থাকিব পাৰে ধৰক এলাৰ্জ এণ্ড লছ মাৰফান চিণ্ড্ৰম বুলি কিছুমান কানেক্টিভ টিচু ডিছঅৰ্ডাৰ্ছ আছে সেইবিলাকত সেনেকুৱা ধৰণৰ কঁকালৰ বিষ হ'ব পাৰে কেতিয়াবা আৰু এটা কাৰণ হ'ল আমাৰ ৰিউমেটিক ডিজিজবিলাক স্পণ্ডাইলো আৰ্থ্ৰপেথি বুলি যিবিলাক কয় তাৰ ভিতৰত বহুত ধৰণৰ ৰিউমেটিক ডিজিজেছ আছে য'ত বেক পেইন হিচাপেও আমি দেখা পাব পাৰোঁ most common ankylosing spondylitis বুলি এটা বেমাৰ আছে সেইটো সাধাৰণতে ইয়াং এডাল্টছ মেইলবিলাকত হয় বেছিকৈ চ' সেইটো ইয়াং 24 years 25 years সেইবিলাকৰ যদি বেক পেইন হয় আৰু সেইবিলাকৰ ধৰক কোনো ধৰণৰ বেলেগ কোনো কাৰণ নাই লগত আনুষাংগিক জইণ্ট কিছুমানৰো বিষ আছে ডিঙিৰ বিষ বুলি কয় কঁকালৰ বিষ হয় এন্থেচোপেথি গেৰুৱাৰ বিষ হয় টেনিছ এলবোৰ লক্ষণ থাকে লগত সেইবিলাকত আমি এনেকুৱা ৰিউমেটিক কজেছ অফ ল' বেক পেইনটো ভাবিব লাগিব আৰু যেতিয়া আমি দেখা পাওঁ যে তেখেতৰ দুখ পোৱা কোনো হিষ্ট্ৰী নাই তেখেতৰ হেভি কাম কৰা হিষ্ট্ৰী নাই তেতিয়া আমি এইটো লাইনত বা এইটো ধৰণে অলপ চিন্তাধাৰাটো কৰিব লাগিব যে এইটো ৰিউমেটিক কাৰণ হ'ব পাৰে নেকি আৰু এছএলই আছে জগৰেন চিণ্ড্ৰম আছে বহুত এনেকুৱা কিছুমান ডিজিজেছ আছে ৰিউমেটিক য'ত আপোনাৰ বেক পেইন হ'ব পাৰে